কোৱা অঁ কৈ থাকা বান্দে ছাৰে কাম লিখিও আছে শুনিও থাকিব অঁ অঁ তুমি কৈ থাকা ছাৰে শুনিব হয় 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 এতিয়া এবাৰ আমি কেছো কৰিছিলোঁ আমি পইচা দিব পৰা নাই কাৰণে মানে পইচাটো আমি কেছ টেছটো একো গমেই পোৱা নাই অঁ সেইটো কাৰণে আমি এবাৰ কেছ কৰিও মানে আমি ন্যায় নাপালোঁ অঁ অঁ নিদিয়ে আৰু চাইফুল চফিহঁতেও কাম কৰালেতো মানুহক ঠগিয়ে দিয়ে অঁ নাপায় সেই তুমি কেইবাৰ কাম কৰি আহিলা ময়ে পঠিয়ালোঁ সি আহি তেল মাৰে চাইফুলক পঠিয়াই দিয়ে সেইটোৱে মইতো জনা নাছিলোঁ তুমি পিছত মোক কথাটো কোৱাৰ পিছত পৰাহে মই জানিছোঁ যে সিহঁতি ইমান ঠগ বাজ গোটেইকেইটা ভাই ককাই নিজৰ স্বভাৱ ভাল যে অঁ ঠগে সিহঁতক ঠগিলে যে মানে সিহঁতি কওঁতা মানুহ নাই ইয়াত অঁ সিহঁতি দূৰত গুচি যায় ঠগলেও ঠগিছে যি কৰিলেও আহি বিচাৰিবও নোৱাৰে তাক মাৰিবলৈও আহিছে ধবলা ল'ৰা আমি বচালোঁ অঁ আমি মাৰ খালোঁ তাক বচালোঁ সি পইচাটো আহি পেলাই ঘৰত দি দিম বুলি কৈ পেলাই নগদ পইচাটো মালিকে দিলে ন অঁ মালিকে হিচাপ পাতি দি দিলে কিন্তু হাৰে যে আমাক পইচাটো দিয়া নাই ন হয়তো তুমি ভাবিব পাৰা মই লৈ লৈছোঁ মই ছাৰৰ ওচৰতে কৈছোঁ মই 1 টকাও লোৱা নাই মই 1 টকাও লোৱা নাই মই ল'লে যে মই তাৰ ওপৰত তেনেকুৱা আকৌ কেছ কৰিবলৈ আশা নাই নাই হয় কিন্তু মোৰ লগত যে ইমান দিন কাম কৰিছা মইতো এটকাও ঠগা নাই এই হাৰেছ চফি এহেঁতি দুইটাৰ কাৰণে মানে আমাৰ গাঁৱটোৱে অশান্তি হৈ গৈছে আনটো কি সমাজৰ মানুহবিলাকে তাক বেয়া পাব ধৰিছে অঁ পাত্তা নিদিয়ে এতিয়া আমাক ন্যায় লাগে না নালাগে কোৱা না মই ছাৰৰ লগতো কথা পাতি আছোঁ তে ছাৰে কৈছে যে পোৱা মানুহজনতো লাগিব অঁ ঘৰ দেখুৱাই দিম অঁ তাৰ মানুহো ক'ব হয় 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 সি এই পইচাটো মাৰিব নালাগিছিলে
আৰু সেইটো কাণ্ড আৰু কি কৰিছিলে এয়া মোৰ ঘৰত সেই আলহী আহিছিলে মাৰ পিটিলে যে তোমাৰ মনত আছে নাই কৈছিলোঁ যে সেই মানুহটোক চফি আহি মোৰ ঘৰৰ আলহীটোক পিটিলে সেইটোও মই ন্যায় নাপালোঁ আৰু মানুহজনৰ 40,000 টকাও লৈ গ'ল নাই ন্যায় নোপোৱাৰ কাৰণে এতিয়া আইনৰ কাষ চাপিম বুলি ভাবিছোঁ এতিয়া মানুহ নাথাকিলোঁ মানুহ নাই বুলিয়েতো এতিয়া আইনৰ কাষ চাপিম একো কাম নাই মই কেইবাৰ সেয়া টিচাৰ দিলোঁ গাঁৱৰ মানুহে যায় তাক কয় সি কয় দিম কওঁতে এতিয়া ডিম ইমান ডাঙৰ হৈছে আকাশৰ সমান হৈ গ'ল ডিম এতিয়ালৈকে মানুহৰ ডিম সৰু হোৱা নাই ডিম ডাঙৰে হৈ আছে তাৰ এইবিলাক আমি সব ভাইৰেল কৰিয়ে দিম তাৰ ভিডিঅ'বিলাক তাৰ যিবিলাক হেৰি আছে তেনেকুৱা চৰিত্ৰবিলাক সব আমি ভাইৰেল কৰি দিম কেলে ৰাইজে এতিয়া ওচৰৰ মানুহক বিচাৰ দিলে ওচৰৰ মানুহে নকৰে গতিকে আমি অসমবাসী ৰাইজকে শুনাই দিম গোটেই ৰাইজেই শুনক চফিৰ আৰু হাৰেজৰ কিমান কাণ্ড আছে চাইফুলৰ মই নামবিলাকে পাহৰি থাকোঁ মই সিহঁতৰ ওচৰত নাযাওঁৱেই সিহঁতে এবাৰ পইচাটো মৰাৰ পৰা মই একদম দুশ্মন হৈ গৈছে মানে ময়ো নামাতো নহয় ময়ো নামাতো চফিয়ে যেতিয়া নেকি আমাৰ ঘৰৰ হিন্দু মানুহজনক পিটিলে আৰু সেই আছাদক পিটিলে তেতিয়া সেই পিটাৰ কাৰণে যে মই সিদিনাৰ পৰা চফিৰ লগত মাত বোল নাই হয় গতিকে তোমাৰ ন্যায় লাগে আৰু মোৰো ন্যায় লাগে আমি পইচাটো পাব লাগে 10 বছৰ নহয় 5 বছৰ নহয় আৰু লাগিলে 20 বছৰ পিছত জীয়াই থাকিম তেতিয়ালৈকে আমাৰ পইচা লাগিবই হয়নে নহয় আমি মৰিলে আমাৰ ল'ৰা ছোৱালী কৈ যাওঁ তাৰ ওচৰত পইচা পাওঁ বুলি নে কি কোৱা জানেই চবেই মাইকী ল'ৰা ছোৱালী চবেই জানে বোৱাৰী ন খং কৰিবই সিহঁতে যে কৰিছে সেইবিলাক কাণ্ড হয় খং কৰাৰ কথা এইটো খং কৰাৰ কথা কেলে তহঁতি গেলে আমাৰ দুখীয়া মানুহ আমি কাম কৰি খাওঁ বুলি আমাক খেলা তহঁতি পাত্তা নিদিয় তহঁতি ভাবিছ কি আমাক আমি কাম কৰি খাওঁ বুলি কি চৰকাৰ আমাৰ নাই নেকি আমাৰ বিচাৰ নাই নেকি আমাৰ কাৰণে আইন নাই নেকি তোৰ কাৰণে অকলে আছে আমিতো এতিয়া আইনৰ কাষ চাপিম ঠিক আছে তেতিয়াহ'লে ছাৰো ওলাই যাব মোক মানে সোনকালে মাতিছিলে যে বৰষুণ দি আছে আহিব পৰা নাই তোমাৰতো নিজৰ মোবাইল নাইয়েই হ'ব ঠিক আছে তেতিয়াহ'লে দেই